কল তো CM888 2.0 কিছুমানে মোক কৈছে যে দাদা CM888 2.0 মই লগইন কৰিব বিচাৰি আছো কিন্তু লগইন নহয় কাৰণ OTP নাহে মোবাইলত আৰু কিছুমানে কৈছে যে দাদা যে CM888 2.0 যেটো মই কনসেন্ট ফৰ্ম সাবমিট কৰিছো এটো সিভিলটো এতিয়ালৈকে আপডেট হোৱা নাই তো বাবে এটা কথা কব বিচাৰিছো তো ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব সকলোখিনি কথা আপোনালোকৰ ওচৰত শেয়াৰ কৰিম যে কিয় আপডেট হোৱা নাই আৰু কিয় আপোনালোকে যেতিয়া লগইন কৰে OTP টো কিয় নাহে সকলোখিনি কথা এই ভিডিওটো জৰিয়তে গম পাব তো ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে মোৰ চেনেলটো অসম জয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল বলক আমি আৰম্ভ কৰো তো ফ্ৰেন্ডছ সকল এতিয়া কথা হল যে যিসকলে এতিয়ালৈকে আপডেট হোৱা নাই সিভিল আপডেটটো অৰ্থাৎ আপোনালোকৰ যেটো সিভিল আপডেট এতিয়ালৈকে মানে আপডেট হোৱা নাই হিয়তৰ কনসেপ্ট ফৰ্মটো কিছুমানে এতিয়ালৈকে সাবমিট কৰাই নাই তো এতিয়া তো কৰিব নোৱাৰিব কাৰণ এতিয়া বৰ্তমান CM888 যেটো ওয়েবসাইট আছে আত্মনিৰ্ভৰশীল অসম অভিযান এই ওয়েবসাইটটো বৰ্তমান বন্ধ কৰি ৰাখিছে আৰু পাসওয়াৰ্ডৰে খুলিব বিচাৰিছে হিয়তৰ বৰ্তমান হোল্ড কৰি ৰাখিছে অৰ্থাৎ পাসওয়াৰ্ড দিও নখলে আৰু কিছুমানে OTP সহকাৰে লগইন কৰিব বিচাৰিছে কিন্তু OTP মোবাইলত নাহে অৰ্থাৎ আপোনালোকে ৰেজিস্টাৰ মোবাইল নাম্বাৰটো দি যদি OTP সহকাৰে মানে লগইন কৰে কিন্তু OTP টো আপোনালোকৰ মোবাইলত নাহিব কাৰণ এতিয়া বৰ্তমান CM888 যেটো ওয়েবসাইট হয় এই ওয়েবসাইটটো বন্ধ কৰি ৰাখিছে এতিয়া বৰ্তমান কাম চলি আছে CM888 আত্মনিৰ্ভৰশীল অসম অভিযানৰ কাম চলি আছে আৰু কিছুমানে যিসকলৰ সিভিল আপডেটটো হোৱা নাই তো এতিয়া সময়টো পাৰ হৈ গৈছে সিভিল আপডেট অটোমেটিক এটো হৈ যাব যদি আপোনালোকে কনসেপ্ট ফৰ্মটো সাবমিট কৰিছে তেন্তে সিভিল আপডেট অটোমেটিক এটো হৈ যাব আৰু যদি আপোনালোকে কনসেপ্ট ফৰ্মটো সাবমিট কৰা নাই তো তেন্তে বেলেগ প্ৰবলেম হ'ব পাৰে ভৱিষ্যতত আৰু সেপ্টেম্বৰ মাহলৈকে ওয়েট কৰক আপোনালোকে বহুতে কৈ আছে যে দাদা আমি টকাটো কেতিয়া লাভ কৰিম তো টকাটো লাভ কৰাৰ আগতে আপোনালোকৰ ৰিজাল্টটো লাভ কৰিব লাগিব অৰ্থাৎ ৰিজাল্টটো চাব লাগিব যে আপোনালোকে সিলেক্টেড হৈছে নে হোৱা নাই তো সেপ্টেম্বৰ মাহতে ৰিজাল্টটো দিব এই CM888 2.0 আপোনালোকে সেপ্টেম্বৰ মাহতে ৰিজাল্ট পাব তো ৰিজাল্ট পোৱাৰ বাবে কি কৰিব লাগিব আপোনালোকৰ যেটো ৰেজিস্টাৰ মোবাইল নাম্বাৰ দি আপোনালোকে এপ্লাই কৰিছিল আত্মনিৰ্ভৰশীল অসম অভিযান সেই নাম্বাৰটো আপোনালোকৰ অন ৰাখিব লাগিব অৰ্থাৎ এই নাম্বাৰটো আপোনালোকৰ ৰিচাৰ্জ সহকাৰে একেবাৰে এটো অন ৰাখিব লাগিব এই নাম্বাৰটো ডিএক্টিভ কৰি ৰাখে তেন্তে আপোনালোকে একো ৰিজাল্ট নাপাব অৰ্থাৎ এই নাম্বাৰতে আপোনালোকে এটা মেছেজ পাব যদি মেছেজটো আহে তেন্তে আপোনালোকে ভাবিব আপোনালোকে সিলেক্টেড হৈছে আৰু যদি কোনো ধৰণৰ মেছেজ নাহে তেন্তে আপোনালোকে ভাবিব যে আপোনালোকে সিলেক্টেড হোৱা নাই তো ফ্ৰেন্ডছ সকল সেপ্টেম্বৰ মাহতে ৰিজাল্ট পাব CM888 2.0 যিসকলে এই বছৰ আবেদন কৰিছিল জানুৱাৰী মাহত আবেদন কৰিছিল মাৰ্চ এপ্ৰিল মে মাহলৈকে ইন্টাৰভিউ চলিছিল এতিয়া সিভিলৰ কামটো শেষ হৈ গল এতিয়া হ'ব আপোনালোকৰ ৰিজাল্ট নতুবা সেকেন্ড ইন্টাৰভিউ হ'ব সেকেন্ড ইন্টাৰভিউ কিছুমানে কৈছে যে দাদা সেকেন্ড ইন্টাৰভিউ হ'ব নে নহব তো সেকেন্ড ইন্টাৰভিউ হ'ব পাৰে এই আগষ্ট মাহটো গল সেপ্টেম্বৰ মাহত ফাৰ্স্টৰ উইকত যদি সেকেন্ড ইন্টাৰভিউ হয় আপোনালোকক মাতিব সেইভাবে আপোনালোকৰ যেটো ৰেজিস্টাৰ নাম্বাৰ দিছিল সেই নাম্বাৰটো অন কৰি ৰাখিব এক্টিভ কৰি ৰাখিব কাৰণ এই নাম্বাৰত আপোনালোকক কল কৰি জনাই দিব যে আপোনালোকৰ সেকেন্ড ইন্টাৰভিউ হ'ব নে নহব যদি সেকেন্ড ইন্টাৰভিউ নহয় তেন্তে আপোনালোকক ডাইৰেক্ট ফাইনাল ৰিজাল্ট পাই যাব তো ফ্ৰেন্ডছ সকল ইয়াৰ আগৰ বছৰ 2024 ত যিসকলে CM888 1.0 যুৱক যুৱতী আছিল হিয়তৰ সেকেন্ড ইন্টাৰভিউ হৈছিল কিন্তু এই বছৰৰ এতিয়ালৈকে কোনো আপডেট অহা নাই তো সেপ্টেম্বৰ মাহৰ ফাৰ্স্ট উইক লৈকে ওয়েট কৰক যদি সেকেন্ড ইন্টাৰভিউ হয় তেন্তে আপোনালোকে খবৰ পাব আৰু DIC অফিচৰ পৰাই আপোনালোকক খবৰ কৰিব আৰু যদি আপোনালোকে DIC অফিচত যাব বিচাৰে তো যাব পাৰে DIC অফিচত গৈ আপোনালোকে নিজে খবৰ ল'ব পাৰিব যে আমাৰ সেকেন্ড ইন্টাৰভিউ হ'ব নে নহব তো ফ্ৰেন্ডছ অল সেপ্টেম্বৰ মাহৰ লাষ্টৰ পিনে আপোনালোকে ফাইনাল ৰিজাল্ট পাব আৰু এই বছৰ অক্টোবৰ মাহতে সেপ্টেম্বৰ মাহৰ পিছত অক্টোবৰ মাহতে আপোনালোকে এই লোনটো লাভ কৰিব পাৰিব যিসকলে সিলেক্টেড হ'ব হিয়তে লাভ কৰিব পাৰিব অক্টোবৰ মাহতে আপোনালোকে টকা লাভ কৰিব পাৰিব CM888 2.0 যিসকলে এই বছৰ এপ্লাই কৰিছে হিয়তে লাভ কৰিব পাৰিব আৰু ইয়াৰ আগৰ বছৰ যিসকলে CM888 1.0 ক্যান্ডিডেট আছিল হিয়তেও এই অক্টোবৰ মাহতে টকাখিনি লাভ কৰিব পাৰিব তো এই বছৰ 1 লাখ যুৱক যুৱতীক দিব 2 লাখ কে টকা তো বন্ধুসকল এটো এটা গুড নিউজ আৰু এমাহমান ওয়েট কৰক আপোনালোকে ৰিজাল্ট পাই যাব লগতে আপোনালোকে টকাখিনিও লাভ কৰিব পাৰিব তো ফ্ৰেন্ডছ সকল আগৰ ভিডিওটো ভাল লাগিছে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধুসকলক শেয়াৰ কৰি দিব ধন্যবাদ